মহেন্দ্রনাথ দাস যাবে। ফুলাম জাপিৰে সম্বৰ্ধনা ফুলাম জাপিৰে সম্বৰ্ধনা জনাব বৰক্ষেত্ৰী আঞ্চলিক নাগাৰা সংঘৰ সভাপতি। এইবাৰ সম্বৰ্ধনা জনাব ফুলাম জাপিৰে সম্বৰ্ধনা জনাব শিশুপাল বৰ্মনে। এইবাৰ সম্বৰ্ধনা জনাব নলবাৰী জিলাৰ সভাপতি মাননীয় এইবাৰ আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনাব শিশুপাল বৰ্মনে। এইবাৰ সম্বৰ্ধনা জনাব বিশিষ্ট মহিলা পাঠক মাননীয় শ্ৰীযুতা সুবোধ ডেকাই। ফুলাম জাপিৰে সম্বৰ্ধনা জনাব উমেশ দাসে। এইবাৰ সম্বৰ্ধনা জনাব সদৌ অসম নাগৰিক সংঘৰ কাৰ্যালয় সম্পাদক মাননীয় শ্ৰীযুত গৌতম কলিতা। এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব হেমন্ত কলিতাই। এইবাৰ সম্বৰ্ধনা জনাব ফুলাম জাপিৰে সম্বৰ্ধনা জনাব উমেশ দাসে। আৰু ফুলাম জাপিৰে সম্বৰ্ধনা জনাব শিশুপাল বৰ্মনে। এইবাৰ সম্বৰ্ধনা জনাব বিশিষ্ট পাঠক মহেন্দ্ৰ ডেকাদেৱক। তেখেতক সম্বৰ্ধনা জনাব উমেশ দাসে। ফুলাম জাপিৰে সম্বৰ্ধনা জনাব সুবোধ ডেকাই। কিছু সময়ৰ বাবে আমি সম্বৰ্ধনা অনুষ্ঠান কিছু সময়ৰ বাবে আমি সম্বৰ্ধনা অনুষ্ঠান স্থগিত ৰাখিম। আমাৰ ৰাজীৱ দাল ইউটিউবাৰ তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ অন্যতম সদস্য পাঠিকা গৰিমা দাসে। আন এজন ইউটিউবাৰ আমাৰ মাজত উপস্থিত আকাশ তালুকদাৰ। আকাশ তালুকদাৰক আদৰণি জনাব এখন ফুলাম গামোচাৰে গৰিমা দাস। এইবাৰ আমি আন এজন ইউটিউবাৰ লৈ আগবাঢ়িছোঁ বিশ্বজিৎ দাস। বিশ্বজিৎ দাসক এখন ফুলাম গামোচাৰে আদৰণি জনাব পাঠিকা
গৰিমা দাস ডাঙৰীয়া। গলে বখল লৈ সকলোৰে মই মোৰ প্ৰণিপাত আগবঢ়াইছোঁ। মই সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ আৰু আপোনালোকৰ পৰা সৰ্বতো প্ৰকাৰৰ সহায় সহযোগিতা কামনা কৰিছোঁ। এতিয়া আমাৰ সম্বৰ্ধনা অনুষ্ঠান হৈয়ে গ'ল। এতিয়া সভাৰ উদ্দেশ্য ব্যাখ্যা। তো এই আৰম্ভ কৰাৰ আগতে আজি ক'ব হৈছে, আজি দিনটো ভালনে বেয়া মানে ক'ব নোৱাৰোঁ। তো যি নহওক মানে ভগৱত যত বিদ্যাৰ্থী তত মংগলে হওক, যিয়ে নকৰক ভাল বুলিয়ে কয়। গতিকে 26ৰ পৰা 24 আহি পালে, কিন্তু আমাৰ দেখি অলপ দিগদাৰ হৈছে। আজি যিধৰণে ভাবিছিলোঁ সমবেত হ'ব সুধীবৃন্দ, কিন্তু আজি মানে এই মায়াজালত পৰি মানে আইসকলে আজি মানে এই পইচা আনিব গৈছে। শুনামতে সোমোৱাৰ লগে লগে আমাৰ পাঠকে ক'লাক বোলে 3টা চলি যাৰ আছে 2টা বুলি কৈছে, এটা মৰা বুলিও কৈছে। চিনা নাই, কাৰোবাৰ যদি 4টা আছে 2টা মৰা বুলি কৈছে, 2টাতকৈ বেছি হ'লে পইচা নাপায়। গতিকে মৰা বুলি কৈ হ'লেও পইচা আনিব গৈছে। যি নহওক, আমাৰ আগতেও আছিল মানি চুইটাৰ দেন হানি, ব্ৰাইটাৰ দেন ছানশ্বাইন। মানে এই আগতেও কৈছিল যি এই পইচাটো ইমান ডাঙৰ বস্তু, ই সূৰ্যৰ পোহৰতকৈও ডাঙৰ, মানে মদতকৈও মিঠা। তো যি নহওক, আমি কিন্তু আজি এটা আৰু মই মানুহ আহিছোঁ, মই প্ৰক্সিৰ মানুহ। আচলতে সভাপতি আছিল দধি বৰ্মন, তেওঁ হেনে জগন্নাথ যাত্ৰাত গৈছে। গতিকে মোক আৰু মানে মাতিলে আহিলোঁ। তো আহি যি নহওক মানে ভগৱত যত বিদ্যাৰ্থী তত মংগলয়, ভগৱানে যি কৰে ভালে কৰে, নহ'লেনো এই মহামুনিকেইটা ক'ত লাগ পালোঁ হয় আজি এনেকৈ। গতিকে মই ভাগ্যৱান বুলিয়ে ভাবিছোঁ। তো এতিয়া সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ মই আহ্বান জনাইছোঁ। আশাগৰীয়া প্ৰচেষ্টাত তেতিয়াৰে পৰা প্ৰতি বছৰে বৰক্ষেত্ৰী অঞ্চলৰ বিভিন্ন প্ৰান্তত ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত, যেনেদৰে এইবাৰ বৰতলা গাঁৱৰ ধৰ্মপ্ৰাণ ৰাইজৰ প্ৰচেষ্টাত সহযোগত বৰক্ষেত্ৰী আঞ্চলিক নাগাৰা সংঘৰ এই অধিৱেশন, ইয়াত প্ৰতি বছৰে একোখনকৈ অধিৱেশন হয়। অধিৱেশনত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে পোনপ্ৰথমতে তথা সমবেত সুধীসকল, আপোনালোকে ভাবিছে এইটো মানুহ ক'ৰ মানুহ বা ভাবিবও পাৰে। তথাপি মই কিন্তু বৰতলাৰে মানুহ, জন্ম 8 তাৰিখ, পঢ়িছিলোঁ বৰতলাত সেই 57 চনত। কেইবছৰ বা হ'ল হিচাপ কৰিব। আৰু জন্ম হৈছিলে নে 1941 চনত, 85 বছৰ শেষ হওঁ হৈছে। আৰু আপোনালোকক কি ভাগ্যে দেখা পালোঁ। লগৰগিলা নায়েই, বৰতলাৰো নাই, প্ৰায়ে শেষ। মানে ক্লাছমেট এটা নাই, এটা বাইতে দেখাৰ, গাঁৱতেও নাই। তো যি নহওক বৰ উৎসাহ কৰি আহিছিলোঁ। তো যিয়ে নহওক সভাখনটো চলাব লাগিব। গতিকে মুখ্য অতিথিৰ ভাষণ, মুখ্য অতিথি আমাৰ মাননীয় ধীৰেন শৰ্মা ছাৰ আছে, তেখেতে আপোনালোকৰ লগত ক'ব। তো মই এই সময়তে কৈছোঁ কি, এই যিমান পাৰি মানে চমুৱাই ক'লে ভাল হ'ব নেকি, সেইটো আপোনালোকৰ যিখিনি পাৰে ক'ব।
আমাৰ এই আহাকলৈকে ক'ব খুজিছোঁ এই শূন্য শূন্য তো এই বল খেলা ফিল্ড আছে এই সিফালে ভেলেমাৰি হেলগিমাৰি বুলি কয় নহয় ভেলেমাৰি মানে স্কুলেদি এই জানটো পাৰ হৈ পেলাই এখিনিমান কৰি পেলাই স্কুলৰ ফিল্ড তাতে বল খেলটো সকলোৱে মাষ্টৰ হৈছিল আহি কোনোবাই মেট্ৰিক পৰীক্ষা দিলা ঐ আভিতা 4 দিনমান ক্লাছ কৰি দিব ভেঞ্চাৰ স্কুল জানি নহয় স্কুলৰ ভেঞ্চাৰ চাইকেলৰ পামচাৰ বেমাৰৰ কেঞ্চাৰ এলা সাংঘাতিক কথা আৰু তো যি নহওক তো এইখনতো পঢ়ি ইয়াৰ পৰাই মেট্ৰিক পাছ কৰিছোঁ 62 চনত তেতিয়া ইউনিভাৰ্চিটি চলি আছিলে গুৱাহাটী ইউনিভাৰ্চিটি 62 চন 63 চনত শেষ পৰীক্ষা ইউনিভাৰ্চিটিৰ 64ৰ পৰা সেৱা আৰম্ভ হৈছিলে ভাবি আহিছিলোঁ আজি হিয়াজুৰি 12টাৰ পৰা মিটিং হ'ব গধূলি বুলি কিন্তু কি কৰিম কিবা নহয় কিবা কৈ থাকি আৰু সময়খিনি পাৰ কৰি গৈছিলে ভবা কথা নহয় সিদ্ধি বাটত আছে কোনা বিধি ভাবছি আজি খাবা খুজছা আজি হিমন্তটো আহিব তাকে চুলি পলি লৈ যাব চুলি পলিও লৈ গৈছি না আৰু টকা ইয়াতে পইচা পাব আপুনি আৰম্ভ কৰক উৎপল হাজৰি তুমি কৃষ্ণ প্ৰভু ভগৱন্তই তোমাক আশীৰ্বাদ কৰক নাগৰা নাম এইবাৰ থিয় ৰাইজ থিয় নাগৰা নাম এটা ধৰ্মীয় অনুষ্ঠান এই অনুষ্ঠানটোৰ যদিও পৰিৱেশ কৰা কিন্তু তাৰ আগৰ ফালে এটা ধৰ্মীয় শব্দ লিখা আছে আৰু আমাৰ গোটেই সমাজখন ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত সেয়ে কোনোৱে ধৰ্মক গৌণ কৰি নিজৰ প্ৰাধান্যক মুখ্য কৰি চলাটো শিল্পীৰ এইটো ভাৱধাৰা হ'ব নালাগে সেয়ে উৎপল হালৈ এই সৰু ল'ৰা উঠি আহিছে আৰু এটা আছিল সৰু ছোৱালী কি কৰিশ্মা নাথ মই তেওঁক নামত মই লগ পোৱা নাই বুজি নাপায় বুজি পাব লাগিব অলপ বয়স হ'লে বুজি পাবা নাম বস্তুটো সহজ নহয় আৰু যেতিয়ালৈকে এটা বৃহৎ নাৰদীয় পুৰাণত এটা শ্লোক আছে যাৱৎ বৰ্ণং কুলং সৰ্বং তাৱৎ জ্ঞানং ন জায়তে ব্ৰহ্মজ্ঞানং পদং গত্বা সৰ্বধৰ্ম বিবৰ্জিতা যেতিয়ালৈকে জাত পাতৰ জ্ঞান থাকে অন্তৰত এওঁ ব্ৰাহ্মণ এওঁ গোসাঁই এওঁ কলিতা এওঁ কোচ তেতিয়ালৈকে সেইজন ব্যক্তিৰ অন্তৰত প্ৰভু ভগৱন্তৰ স্থিতি নহয় তেওঁ ঈশ্বৰৰ ভকত নহয় যেতিয়া জাত পাত বিচাৰে আকৌ ভগৱন্তৰ নাম যেতিয়া তেওঁৰ অন্তৰত শ্লীলতা আহে জাত পাত যেতিয়া চিনি নাপায় তেতিয়াহে সকলোকে যেতিয়া ভকত জ্ঞান কৰে তেতিয়া প্ৰভু ভগৱন্তৰ তেওঁৰ অন্তৰত স্থিতি হয় এতিয়া চোৱা আমি নাম তুমি গাইছিলা কিবা এটা আমাৰ সংবিধানক এটা অমান্য কৰি আৰু আমাৰ এখন সদৌ অসম নাগৰা নাম সংঘৰ সংবিধান আছে এই সংবিধান প্ৰত্যেক জিলাত আছে প্ৰত্যেক আঞ্চলিকত আছে এতিয়া আমাৰ সংবিধান লৈ আমি নাম গাব সকলোৱে লাগে মই কম অলপ পিছতে এতিয়া আজি উৎপল হালৈ আমি এই বৰক্ষেত্ৰী আঞ্চলিক নাগৰা নাম সংঘই তেওঁক এইটো স্বীকৃতি পত্ৰ প্ৰদান কৰিছে তেওঁৰ পইচাখিনি লৈ আমি সামূহিকভাৱে এটা হৰিধ্বনি দিম তেওঁক আজিৰ পৰা অন্তৰ শুদ্ধ কৰি হৰি নাম গাবলৈ তেওঁক ভগৱন্তই কৃপা কৰক তেওঁ এটি আঁঠু লৈ এটা সেৱা কৰিব লাগে কৃষ্ণ কৃষ্ণ সকলোৰে
কৃষ্ণ পদক সুমৰি হৰি বলো হৰি বলো হৰি বলো আৰু এবাৰ হৰি বলো হৰি বলো হৰি বলো। আজিৰ পৰা উৎপল হালৈ সংবিধান সাপেক্ষে নাম গাবলৈ আমি অনুৰোধ কৰা নাই, আমি অনুৰোধ নকৰোঁ। তেওঁক ভগৱন্তই কৃপা কৰক, আৰু যদি তেওঁ আকৌ তেনেকুৱা কৰে তেওঁ ঈশ্বৰদ্ৰোহী হ'ব। ঈশ্বৰদ্ৰোহী হ'লে কিন্তু জীৱন বিপথে যাব। কৃষ্ণ ইয়াকে কৈছোঁ, উৎপল হালৈক আশীৰ্বাদ দিছোঁ, তেওঁ এটি সমাজ প্ৰতিষ্ঠা কৰাৰ কাৰণে ভাল নাগৰা নামৰ পাঠক হওক বুলি। আৰু এইখন আমি আজি সামূহিকভাৱে তেওঁক আমি প্ৰদান কৰিছোঁ। কৃষ্ণ। ধন্যবাদ। ৰাম উৎপল হালৈক আমি ভৱিষ্যত, আজি তেওঁৰ নাম আছে বুলি কৈছে। মোৰ শ্ৰদ্ধাৰ জৰিয়তে আপোনাসকললৈ সশ্ৰদ্ধা প্ৰণাম জনাইছোঁ। আচলতে মোৰ ঘৰ ইয়াৰ পৰা ইমান বেছি দূৰ নহয়, আদাবাৰীতে হয়। কিয়নো আমাৰ এই বৰক্ষেত্ৰী নাগাৰাম সংঘত মই জড়িত নাছিলোঁ, কিয়নো সামান্য এটা সৰু ভুলৰ বাবে বাৰু। যে নহওক, আহিম বুলি ভাবি আছিলোঁ। কথা হ'ল কি, আজি মোৰেই সৌভাগ্য হ'ল ইয়াত আহি পেলাই আমাৰ ছাৰসকলক লগ পালোঁ। যিয়ে নহওক, কথা দিছোঁ মই আপোনালোকক, আজিৰ পৰা যি মই অনাগত নাম পৰিৱেশন কৰিম, গোটেইখিনি নিয়ম মই মানি চলিম বুলি কথা দিছোঁ। কৃষ্ণ। আজিৰ এই অনুষ্ঠানক সফলমণ্ডিত কৰি তোলা বৰক্ষেত্ৰী আঞ্চলিক নাগাৰাম সংঘৰ সমূহ কৰ্মকৰ্তা আমি লৈ যাব বিচাৰোঁ। সেইটোৱেই হ'ল নাম, গুৰিৰ পৰা আগলৈকে। গতিকে তাৰে মাজত যদি আমি কিছুমান মানে এইখিনি কৰিব লাগিব, তেতিয়া এটা ভাল নাম হ'ব। আৰু চাব, আজি মহাজন বাবু হৈ গৈছে, মই দেখা নাই তাতে কৈছিল যে আপোনালোকে পৰিষ্কাৰ কিয়নো আপোনালোকে ঠিক কৰিব পৰা নাই, শুদ্ধ কৰিব পৰা নাই। পৰিষ্কাৰ আমি তেওঁ পাঠকৰ পৰা আমি বাহিৰত থৈছোঁ, তেওঁ পাঠকৰ যোগ্য নহয়। হ'ব কিছু পিছত যদি আত্মশুদ্ধতা মনত আহে। দুখ পাইছোঁ সেইদিনা এজন আমাৰ মাজত ভাল পাঠক আছে, জ্ঞানী পাঠক আছে, আমাৰ মাজত ডক্টৰ আছে, আমাৰ মাজত উকিল আছে, আমাৰ মাজত বিভিন্ন জনা মানুহ আছে পাঠকৰ মাজত। মোক প্ৰিন্সিপালে কৈছে, কলেজৰ প্ৰিন্সিপাল ছাৰ নাম চবা কৰোঁ, এই কি নামটো পাহৰিলোঁ, তেওঁ পাঠকজনী পাম পিছত মনত পৰিব। এই নামৰ মাজতে মানে বিয়া পাতিছে, বিয়াত যাব দীঘা দেখাইছে, গাড়ীতে আমাৰ মেখেলাখন পিন্ধাই অকণমান কৈছে, এই নাম চোৱা মানুহ সুধিছে, বিয়াত যাব আপুনি দুজনক সুধিছে, বিয়াত নাযায় আপুনি। এটা ৮ বয়সীয়া মানুহ, ৰ'বা, এজন ৮ বয়সীয়া মানুহ, আপোনাৰ কাপোৰ কেনে আছে, আপুনি চাদা মাৰিছে, আপুনি বিয়া কৰিছে, বিয়া নাযায়। এই ভগৱান, মই শুনি মোৰ চকু পানী লাগিছে। এনেকুৱা শিল্পী অযুক্ত নামৰ নাগাৰা নামৰ অযুক্ত নাগাৰা নাম ধৰিব নালাগে। ইমান উৎপাত হোৱাটো এইটো উচিত নহয়। আমি সকলো উৎপাত ঠিকেই কৰিব। চাব, মই এগৰাকী আইসকলক মই হাত জোৰ ধৰি আমাৰ জনাইছোঁ, অধিকাৰ আছে, আইসকলৰ নাম লোৱাৰ অধিকাৰ আছে, আৰু আমাৰ বাপসকলৰ নাম লোৱাৰ অধিকাৰ আছে, ঈশ্বৰৰ নাম লোৱাৰ অধিকাৰ সকলোৰে আছে। কিন্তু শুদ্ধতা লাগিব, শুদ্ধতা হৈ নাম ল'ব লাগিব। কৃষ্ণ। গতিকে এই নামটো সহজ বস্তু নহয়, এনেই আমাৰ নাম ঠিক নিশ্চয় হ'ব। আৰু আইসকলে নামত মনোযোগ দিয়াটো আমাৰ সুখৰ। সেইসকল গৃহলক্ষ্মী, এগৰাকী আই এইখন ঘৰ তেওঁ নৱীকৰণ কৰিব পাৰে, আৰু এগৰাকী আই তেওঁ এখন ঘৰ শ্মশানশালী পাহাৰৰ তলত পৰিণত কৰিব পাৰে। গতিকে এই যিটো সংস্কৃতি, নাম সংস্কৃতিৰ মাজেৰে, শ্ৰীমদ ভাগৱত সংস্কৃতিৰ মাজেৰে নাম পায়, আৰু নাম সংস্কৃতিৰ মাজেৰে জীৱনক আমি সংশোধন কৰিব পাৰোঁ। যদি এগৰাকী আয়ে যদি বিহুৰ দিনা যদি তেওঁৰ
বাগৰাকীক যদি সেৱা নজনায় তেনেহ'লে তেওঁৰ ছোৱালীজনীয়ে তেওঁৰ ল'ৰাটোৱে কিয় সেৱা জনাব? কেতিয়াও নজনায়, কেতিয়াও নজনায়। গতিকে এই যিটো ঈশ্বৰমুখী যিটো সংস্কৃতি এইটো লাগিব। ভকতি বিহীন বিদ্যা এৱা ঘটৰ জল। যোৱাকালি সৰস্বতী পূজা কৰোঁ, সৰস্বতী পূজা কৰোঁ, সকলোৱে বাগদেৱী সৰস্বতী পূজা কৰিছে। আমাৰ ইছলাম ধৰ্মৰ লোকসকলে কৰা নাই। আমাক আগতে মায়ে কৈছিল, বাবু আজি লঘন থাকিবি আৰু কালি সৰস্বতীক ভালকৈ পুষ্পাঞ্জলি দিবি দেই, নহ'লে পাছ কৰা দিগদাৰ হ'ব। আমিও মাৰ কথা দেউতাৰ কথা সেইটো ধাৰ্য কৰি লওঁ আৰু সেইকাৰণে কৰিছিলোঁ। সেইটো কৰা আমি কৈছিলোঁ যে আমি যে সৰস্বতী নমনিত ভদ্ৰমালী কামনা বেদ বেদান্ত বেদান্ত বিদেশালে ভৱে বছৰ এই চাহ পুষ্পাঞ্জলি সৰস্বতী দেৱলৈ নাম। আমি দুবাৰ ফুল দিওঁ আৰু তৃতীয়বাৰ কি কৰিছিলোঁ, আমি এখন কাগজত এই 100টা বা এই আমাৰ 100 এটা আখৰ আমি 100 আখৰ ৰাখি শেষৰ বাৰত শ্ৰী সৰস্বতী দেৱলৈ নৱমৰ বলি মাৰি ইমান সাৱধানে বলি মাৰোঁ হে প্ৰভু, যাতে সৰস্বতীৰ গাত পৰিলে, হাতত পৰিলে, কাষত পৰিলে এনেকুৱা ধৰণৰ আমি ভাৱত বলি মাৰিছিলোঁ। কাৰোবাৰ যদি হাতত পৰে, কাৰোবাৰ যদি গাত পৰে, তিনিটা জাপ মাৰে যি একদম মোৰ ৰাখোতা পাছ মই কৰিলে চাই। আৰু যিজনে সেইটো বিশ্বাস নকৰি তেওঁ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে খুব অপুৰুষাৰ্থে চেষ্টা কৰিছে, টিউচন দিছে, কিন্তু এই যে সৰস্বতীৰ হাতত পৰা কাগজখন সেই ল'ৰাটোৰ হাতত পৰাৰ কাৰণে তেওঁ নিজৰ কৰ্তব্য শিথিল কৰি দিলে, পঢ়াত কমাই দিলে, ফলত তেওঁৰ ৰিজাল্ট ভাল নহ'ল। তাৰ প্ৰমাণ যে সৰস্বতী গাত পৰিলে এইটো ভাল হ'ব, নিশ্চয় কৰ্ম কৰিব লাগিব। আহমেদৰ ল'ৰাজনে ষ্টেণ্ড কৰে, কিয়? তেওঁ ল'ৰাটো কেনেকৈ ষ্টেণ্ড কৰিলে? সৰস্বতী পূজা কৰা নাই। সেয়া আমাৰ সকলোৰে সাক্ষী দিয়ে। এখন পুথিয়ে যদি পাই আপোনালোকে পঢ়িবলৈ যত্ন কৰিব। সেইখন হ'ল মণিকাঞ্চ। সেইখন মণিকাঞ্চ যে যিখনত শংকৰ আৰু মাধৱৰ বৃহৎ এটা তৰ্ক লাগিছিল। যেনেকৈ সুখ আৰু জনপ্ৰজাৰ তৰ্ক লাগিছিল, তেনেকৈ শংকৰ মাধৱৰ তৰ্ক লাগিছিল। 9 ঘণ্টা, এই 9 ঘণ্টা তৰ্কৰ এখন কিতাপ মণিকাঞ্চ।